ADRE পৰীক্ষাৰ ইতিমধ্যে লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা হৈ গ'ল। যিসকলে লিখিত পৰীক্ষাত ইতিমধ্যে উত্তীৰ্ণ হৈছে তেখেতসকলে নিশ্চয় গম পাইছে, তেখেতসকলক আমি স্বাগতম জনাইছোঁ। কিন্তু এতিয়া বিভিন্নজনে আমাক প্ৰশ্ন কৰি আছিলে যে ADRE পৰীক্ষাৰ মৌখিক পৰীক্ষাৰ বিষয়ে অকণমান কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব অকণমান জনাবৰ কাৰণে আমাক প্ৰশ্ন কৰি আছিলে। এতিয়া কথাটো হ'ল, যিহেতু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বা মৌখিক পৰীক্ষা, এতিয়া আপোনালোকে বহুতে হয়তো ভাবি যে ইউটিউবত বা বিভিন্ন ধৰণৰ মাধ্যমত APSCৰ বহুতে APSC লেভেলৰ মানে প্ৰিপাৰেশ্যন কৰিব গৈ আছে। কথাটো হ'ল, যিহেতু প্ৰথমতে আপোনালোকে চাব লাগিব যে আপোনালোকৰ পষ্টটো কিন্তু তৃতীয় আৰু চতুৰ্থ বৰ্গৰে হয়। APSC বা UPSC লেভেলৰ লগত যদি আপুনি কম্পেয়াৰ কৰে তেতিয়াহ'লে কিন্তু আপোনালোকৰ ক'ৰবাত উজুতি হোৱাৰ সম্ভাৱনা নিশ্চয় থাকিব। আপোনালোকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিখিনি বস্তু সেইখিনিৰ ভিতৰতে আপোনালোকে মানে সীমাবদ্ধ কৰিবলৈ চেষ্টা, মানে প্ৰশ্নসমূহ সিমানৰ ভিতৰতে সীমাবদ্ধ কৰিবলৈ চেষ্টা কৰিব। যেনে মই কৈ আছোঁ, যিহেতু আপুনি অসমৰ বাসিন্দা, অসমৰ ভৌগোলিক পৰিস্থিতি বা অসমৰ বৰ্তমান জিলা কেইখন আছে, মহকুমা কিমানটা আছে, বা আপুনি যিখন জিলাত আপুনি বাস কৰে, আপোনাৰ যিখন জিলাত ঘৰ, আপোনাৰ সেই জিলাখনত কি বিশেষত্ব আছে। যেনেকুৱা ধৰক মই নলবাৰী জিলাত ঘৰ, গতিকে নলবাৰী জিলাৰ এটা বিশেষত্বৰ বিষয়ে যদি মোক ক'ব দিয়ে তেতিয়াহ'লে মই কি ক'ম? মই ক'ব লাগিব যে নলবাৰী জিলাখন বাঁহ বেতৰ সামগ্ৰী উৎপাদনৰ কাৰণে বিখ্যাত। তেনেকুৱা ধৰণৰ, মানে মই এটা উদাহৰণ কৰিছোঁ, মানে আপুনি যিখন জিলাত আপোনাৰ ঘৰ সেই জিলাখনৰ বিষয়ে বিশদভাৱে জানিবলৈ চেষ্টা কৰিব। যেনে ধৰক আপোনাৰ জিলাখনৰ চাৰিসীমাত কি কি আছে, পূব, পশ্চিম, উত্তৰ, দক্ষিণ, এই চাৰি দিশত কি কি জিলা লাগি আছে, আপোনাৰ জিলাখনৰ বিশেষত্ব কি আছে, আপোনাৰ জিলাখনৰ মহকুমা কিমানটা আছে। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে নিশ্চয় সন্মুখীন হ'ব। বহুত বেছি হাৰ্ড কুৱেশ্যন নাহে। আপোনালোকে একদম বহুতে মানে হেৰি কৰি আছে, মোক মেছেজ দি আছে যে ছাৰ UPSC মানে APSCৰ মই চাই আছোঁ, ইণ্টাৰভিউবিলাক চাই আছোঁ। এইটো ন, APSC লেভেলটো বহুত হাই লেভেলৰ হেৰি হয়, আপোনাৰ বহুত হাই লেভেলৰ মানে এটা আপোনাৰ ইণ্টাৰভিউ এটা হয়। গতিকে আপোনালোকৰ পষ্টটো যিহেতু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে, গতিকে APSC লেভেলৰ আপোনালোকে প্ৰিপাৰেশ্যন ইমান কৰিব, গৈ পেলাই আপুনি উজতি হোৱাৰ সম্ভাৱনাই থাকিব। তাৰপিছত আহিলে মই একদম পোনপ্ৰথমতে আপুনি যেতিয়া সোমাব, পোনপ্ৰথমতে যেতিয়া আপুনি এটা ৰুমৰ ভিতৰত যিহেতু আপোনাক মাতিব, আপোনাৰ নামেই হওক ৰোল নম্বৰেই হওক আপোনাক মাতিব, পোনপ্ৰথমে একচুৱেলি এনেকুৱা হ'ব লাগে যে আপুনি যেতিয়া ৰুমটোৰ ভিতৰত সোমাব, প্ৰথম সদায় পাৰ্মিশ্যন লৈ পেলাই সোমাব লাগে। এইটো কথা নহয় যে মই ইংৰাজীত সুধিলে হ'ব নেকি, মে আই কাম ইন ছাৰ বুলি ক'লে হ'ব, এইটো কথা নহয়। আপোনাৰ যিহেতু মাতৃভাষা অসমীয়া, অসমীয়াতে আপুনি ভালকৈ কওক। অসমীয়াত বৰ্তমান পৰীক্ষা আপুনি UPSC APSC বা নেট স্লেট আপুনি বৰ্তমান অসমীয়াত দিব পৰা মানে হেৰি আহি গৈছে, কাৰণ অসমীয়াটো এটা বৰ্তমান এটা স্বীকৃতিপ্ৰাপ্ত ভাষা ভাৰতীয় সংবিধানৰ। গতিকে আপুনি অসমীয়াতেই যিখিনি ক'ব আপুনি অসমীয়াতে ক'ব, কিন্তু শুদ্ধকৈ কনফিডেণ্টলি কোৱাৰ কাৰণে চেষ্টা কৰিব। পাৰ্মিশ্যন ল'লে, আপুনি পাৰ্মিশ্যন লৈ পেলাই সোমাই গ'ল, কেইজনমান ব্যক্তি তাত, বিশেষ ব্যক্তি আপোনাৰ বাবে তাত বহি থাকিব। গৈয়ে চকী তাত নিশ্চয় পাব, চকী তাত নিশ্চয় এখন দুখন আপোনাৰ চকী আপোনাৰ বাবে খালী ৰাখিব। গৈয়ে আপুনি চকীখনত বহি নিদিব, গৈয়ে সেইটোৰ কাৰণে আপুনি পাৰ্মিশ্যন লৈ ল'ব। যদি কয় আপোনাক বহক তেতিয়া সেইটো বেলেগ কথা, কিন্তু গৈয়ে নিজে গৈ পেলাই আপুনি বহি দিয়াৰ চেষ্টা নকৰিব। পাৰ্মিশ্যন ল'ব, ছাৰ মই বহিব পাৰিমনে, বা অকণমান সময় 2 মিনিট বা 1 মিনিটৰ কাৰণে আপুনি থিয় হৈয়ে থাকক। তাৰপিছত যদি তেখেতসকলে কয় যে ঠিক আছে বহা, থেংক ইউ ছাৰ বুলি কৈ পেলাই আপুনি বহি ল'ব। তাৰ পাছত আপোনাক হয়তো আপোনাৰ নাম সুধিব। আপোনাক কেতিয়াবা যোৱা বছৰৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, 2-4জনে মোক জনাইছে যে আপোনাক এই চাকৰিটো কিহৰ বাবে প্ৰয়োজন, এনেকুৱা ধৰণৰ প্ৰশ্নও কিন্তু মানে সন্মুখীন হোৱা দেখা যায়। গতিকে চাকৰি কিহৰ কাৰণে প্ৰয়োজন, একদম সাধাৰণভাৱে আমাক টকা পইচাৰ কাৰণে প্ৰয়োজনটো হয়, তাৰ লগতে কিন্তু আনুষংগিক বহুতখিনি কথা থাকে। তাৰমানে আপোনাৰ ভিতৰৰ আপোনাৰ কিমানখিনি কেপাচিটি আছে, আপুনি কিমানখিনি প্ৰশ্নটো আপুনি বুজি পালে, তাৰ ৰিপ্লাইটো কি ধৰণে দিব, তাৰ কাৰণে আপুনি প্ৰিপাৰেশ্যন হৈ ল'ব লাগিব। 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল,
আপুনি যিখন জিলাত বাস কৰে সেই জিলাখনৰ বিশেষত্বৰ বিষয়ে আপুনি প্ৰিপাৰেশ্যন অকণমান কৰিব লাগিব অসমৰ ভৌগোলিক পৰিস্থিতিৰ বিষয়ে জানিব লাগিব অসমত যেহেতু মানে বৃহৎ ডাঙৰ নদী দুটা আছে বৰাক আৰু ব্ৰহ্মপুত্ৰ গতিকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহখিনি বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে অকণমান অধ্যয়ন কৰাটো প্ৰয়োজন ব্ৰহ্মপুত্ৰ নদীখন অসমৰ কোনখন জিলাৰ পৰা আৰম্ভ হৈছে কোনখন জিলাত গৈ শেষ হৈছে ব্ৰহ্মপুত্ৰ অসমত বৰ্তমান ব্ৰহ্মপুত্ৰৰ যিটো দৈৰ্ঘ্য মানে কিমান দীঘল সেইটো বিষয়ে অকণমান জনাটো দৰকাৰ অসমৰ মাটিকালিৰ বিষয়ে জনাটো দৰকাৰ গতিকে অসমৰ যিসমূহ আপোনাৰ অভয়াৰণ্য আছে অভয়াৰণ্যৰ বিষয়ে কোনখন অভয়াৰণ্য কিহৰ কাৰণে বিখ্যাত সেই বিষয়ে আপুনি অকণমান জনাটো দৰকাৰ গতিকে আপোনালোকে চেষ্টা কৰিব যে অসমৰ বিষয়ে ইতিমধ্যে মৌখিক লিখিত পৰীক্ষাত আপোনালোকে যথেষ্ট অধ্যয়ন কৰা হৈছে কিন্তু সেই লিখিত পৰীক্ষাটো এটা বেলেগ ধৰণৰ হয় কুৱেশ্যন কিছুমান আহিলে আপুনি ধুনীয়াকৈ লিখিলে কিন্তু এটা কথাটো হ'ল মৌখিকত বহুতে সেই বস্তুটো মানে ৰিপ্লাইটো দিবলৈ অসুবিধা হয় বা ৰিপ্লাই দিব নোৱাৰে বহুত এনেকুৱা মানুহ আপুনি পাব বহুত জানে কিন্তু ক্লাছৰুমত আপুনি তেখেতক সোমাই দিয়ক তেওঁ কিন্তু তেখেতসকলে কিন্তু ষ্টুডেণ্টক যিমানখিনি দিব লাগে সিমানখিনি আপুনি দিবলৈ নোৱাৰে তাৰমানে গতিকে আপোনাকো কৈছোঁ মোক আপুনি নাভাবিব যে মই লিখিত পৰীক্ষাত পাছ কৰি গৈছোঁ গতিকে মোৰ কনফিডেঞ্চ আছে গতিকে মই যি সুধে মই এনচাৰ দি দিম আপুনি সেই সময়ত নাৰ্ভাছ হোৱাটো স্বাভাৱিক কাৰণ আপোনাৰ সন্মুখত 4-5জন মানুহ মানে আপোনাৰ বাবে ৰৈ থাকিব গতিকে তেখেতসকলৰ এটাই উদ্দেশ্য থাকিব যে আপোনাক কেনেকৈ কেনচেল কৰিব পাৰে কাৰণ এটা পোষ্টৰ এগেইনষ্টত